The channel আজি সমাজ বিজ্ঞানৰ আৰু এটা নতুন ভিডিও হয় আজি আমি সোশ্যাল সায়েন্সৰ পলিটিক্যাল পাৰ্টৰ ৰাজনীতি বিজ্ঞান যেটো পাৰ্ট আছে তাৰ আমি সেকেন্ড চেপ্টাৰটো মই তোমালোকক পঢ়াই দিম সেকেন্ড চেপ্টাৰটো ৰাষ্ট্ৰসংঘ আৰু বিভিন্ন সংস্থাসমূহৰ বিষয় আছে তো গোটেই ভিডিওটো লাষ্টলৈকে চাবা বেছি দীঘলীয়া এই ভিডিওটো নহব কাৰণ ৰাষ্ট্ৰসংঘ পাৰ্টটো সৰু হয় গতিকে যিখিনি ইম্পৰ্টেন্ট হয় যিখিনি মেইন হয় গোটেই কিতাপখনৰ পৰাই মই তোমালোকক দেখাই যাম তোমালোকে আগত ভিডিও কেটাৰ নিচিনাকে দুইখন বহি উলিয়াই লোৱা যিবিলাক তোমালোকক ইম্পৰ্টেন্ট পইণ্ট লিখিবলৈ মই বহি বনাব কৈছিলো হেখিনি উলিয়াই লোৱা আৰু তোমালোকে ধুনিয়াকে ভিডিওটো চোৱাৰ লগে লগে হে বহিখনত একেলগতে ভিডিওটো ৰখাই বহিখনত লিখি গৈ থাকিবা আৰু আগতেও মই বহুত কেটা চেপ্টাৰ দিছো সমাজ বিজ্ঞানৰ কোনবাই যদি চোৱা নাই ডেসক্ৰিপচনত মই লিংক এটা দি থৈ দিম তোমালোকে হে চেপ্টাৰ কেটা সো আমি এতিয়া সেকেন্ড চেপ্টাৰটো আৰম্ভ কৰিছো গণতন্ত্ৰৰ মানে পলিটিক্যাল সায়েন্সৰ সেকেন্ড চেপ্টাৰটো আমি স্টাৰ্ট কৰিছো আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আমি ইয়াত কিছুমান সংস্থাৰ বিষয়ে পঢ়িম বেছি দীঘল চেপ্টাৰ নহয় আৰু ইজিও হয় মানে তো তোমালোকে ভালেই পাবা পঢ়ি পেলাই তো লেটস স্টাৰ্ট প্ৰথম আছে যে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ ৰাষ্ট্ৰসংঘ মানে কি ইউনাইটেড নেশন ইংলিছত কোৱা হয় ইউনাইটেড নেশন এটা সংঘ মানে এটা ইউনিয়ন আছে ঠিক আছে এটা ৰাষ্ট্ৰসংঘৰ কিছুমান কাম কৰে গোটেই বিশ্বৰ বাবে কৰে তো সেই বিষয়ে আমি পঢ়িম কি আছিল ন প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ কাৰণে কি কৰিছিল এটা আন্তৰ্জাতিক সংগঠন গঠন কৰা হৈছিল যাক জাতিসংঘ বুলি কোৱা হৈছিল লিগ অফ নেশনস তাৰ পিছত এই লিগ অফ নেশনস বিফল হ'ল কিয় কাৰণ পৃথিৱীত আকৌ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গ'ল তো ইয়াৰ পিছতে কি হ'ল 1939 চনত সংগঠিত হ'ল দ্বিতীয় বিশ্বযুদ্ধ ঠিক আছে এই যুদ্ধই অনা ভয়াবহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই আকৌ এবাৰ বিশ্ববাসীক মানে কি কৰিলে ভয়াতুৰ কৰি তুলিলে তো তাৰ ফলত আৰু এটা সংস্থা গঠন কৰা মানে চিন্তা চৰ্চা আৰম্ভ হ'ল ফাৰ্স্ট কি হ'ল 1914 এটো চনত কি হ'ল প্ৰথম বিশ্বযুদ্ধ হ'ল ঠিক আছে সো প্ৰথম বিশ্বযুদ্ধৰ পিছত যে মানুহে ভাবিলে আমি গোটেই পৃথিৱীত শান্তি আনিম সো শান্তি আনিবৰ কাৰণে কি গঠন কৰিলে জাতিসংঘ নামৰ এটা সংগঠন গঠন কৰিলে তাৰ পিছত কি হ'ল তাৰ পিছত এই জাতিসংঘৰ বিফল হ'ল কিয় কাৰণ দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল অলৰেডি দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল তো তাৰ পিছত মানুহে ভাবিলে যে নাই আমি আৰু এটা সংগঠন বনাব লাগিব সেই সংগঠনটোৰ নাম হ'ল ৰাষ্ট্ৰসংঘ ঠিক আছে তো এইখিনি বস্তু ধুনীয়াকৈ মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ আগতে কি বনোৱা হৈছিল জাতিসংঘ তোমালোকে লাগিলে লিখি ৰাখা এইটো পইণ্ট এইটো তোমালোকে বহিখনত লিখি ৰাখা জাতিসংঘ বনোৱা হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত সেই মৰ্মে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ জন্ম হয় এই তাৰিখ আৰু চন দুইটা মনত ৰাখা হা 24 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল মানে তোমালোকক তাৰিখটো আহে কেতিয়াবা 24 অক্টোবৰ যে ইউনাইটেড নেশনস ডে হিচাপে পালন কৰা হয় ৰাষ্ট্ৰসংঘ দিৱস কোনদিনা পালন কৰা হয় ইয়াতে আছে চোৱা 24 অক্টোবৰ দিনটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰি আহিছে মই যি পইণ্ট হাইলাইট কৰি গৈ আছো তোমালোকে বহুত ধুনীয়াকৈ লিখি গৈ থাকা কাৰণ পৰীক্ষা দিয়ে প্ৰশ্ন এমসিকিউ ইয়াৰ পৰাই আহিব সান ফ্ৰান্সিস্কো সন্মিলনত মুঠ কিমান 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰিছিল তো প্ৰথম ৰাষ্ট্ৰসংঘত কিমান মেম্বাৰ আছিল 51 ইনিশিয়ালি 51খন এটো পইণ্টটো লিখি ৰাখা আৰু বৰ্তমান কিমান আছে মানুহ বৰ্তমান কিমানখন ৰাষ্ট্ৰসংঘৰ সদস্য আছে বৰ্তমান 193খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘ তো এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় সব মনত ৰাখিবা ফাৰ্স্ট আমি কি পঢ়িলো যে ইউনাইটেড নেশনস বুলি লিখিছো ইংলিছত কেতিয়া গঠন কৰা হৈছিল 24 অক্টোবৰ 1945 আৰু এটো কাৰণে 24 অক্টোবৰটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় প্ৰথম কেইখন ৰাষ্ট্ৰ আছিল 51খন নেশনস আছিল এতিয়া কিমান আছে 193 খন এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত থকা মুখ্য কাৰ্যালয় ঠিক আছে মুখ্য কাৰ্যালয় ক'ত আছে হেতু খুদে তো ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্কত এটো লিখি ৰাখা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে নিউয়ৰ্কত এটো চোৱা এটো পইণ্টটো আহে ঠিক আছে গতিকে গোটেইকেইটা পইণ্ট ধুনীয়াকৈ মনত ৰাখিবা ইয়াৰ পৰাই পৰীক্ষাত তোমালোকৰ এমসিকিউ আহিব চাবা এইবিলাকে তোমালোকে বাৰে বাৰে ৰিভাইজ কৰি থাকিবা ইয়াৰ পৰাই আহিব ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য এতিয়া ৰাষ্ট্ৰসংঘৰ কি উদ্দেশ্য আছে ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে 111টা অনুচ্ছেদ তোমালোকে এটো পইণ্ট লিখি ৰাখা বহিত ধুনীয়াকৈ
ইয়াৰ প্ৰথম অনুচ্ছেদতে কি আছে ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য লিখা আছে সো ৰাষ্ট্ৰসংঘৰ আমাৰ মেইন উদ্দেশ্য 4টা হয় আৰু সেই 4টা উদ্দেশ্য প্ৰথম ফাৰ্ষ্ট যোনটো অনুচ্ছেদ আছে তাতে 4টা উদ্দেশ্যৰ বিষয়ে উল্লেখ আছে ৰাষ্ট্ৰসংঘৰ কেইটা অনুচ্ছেদ বুলি আহিলে 111টা তো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যকেইটা বহুত ধুনীয়াকৈ লিখি ৰাখা প্ৰথম পইণ্ট হ'ল এইটো আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰাখা দ্বিতীয় উদ্দেশ্য সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াই ৰাখিব মানে সব দেশে যাতে সমানে অধিকাৰ পায় থাৰ্ড হ'ল এইটো আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক হওক সামাজিক হওক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা 4 নম্বৰটো হ'ল ওপৰত উল্লেখিত উদ্দেশ্য সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা একেটা জাস্ট মুখস্থ কৰা বস্তু হয় উদ্দেশ্যবিলাক এইটো কাৰণে বুজাবলগীয়া ইয়াত একো নাই তোমালোকে নিজে মনত ৰাখা আৰু মুখস্থ কৰি দিয়া বহুত ধুনীয়াকৈ লিখি ৰাখা এইবিলাক ৰাষ্ট্ৰসংঘৰ নীতি কি কি এইবিলাক কোৱা আহে ৰাষ্ট্ৰসংঘৰ নীতিসমূহ এইখিনিও বহিত লিখা নীতি আৰু উদ্দেশ্য দুইটা বেলেগ বেলেগ পৰীক্ষাত যদি আহে নীতি কি কি এইখিনি লিখিবা আৰু উদ্দেশ্য আহিলে এই 4টা লিখিবা প্ৰধান নীতি কি সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ একেটা তোমালোকে জাস্ট মুখস্থ কৰা বস্তু বুজাবলগীয়া ইয়াত একো নাই 5 নম্বৰ 6 নম্বৰ জাস্ট লিখি ৰাখা বহিত গোটেইকেইটা মোৰ মতে নীতি এইবিলাক অহা নাই দেখোন আজিলৈকে হ'লেও তোমালোকে এবাৰ মনত ৰাখি যোৱা কাৰণ পৰীক্ষাত মানে কি আহে একো ৰিস্ক ল'ব নোৱাৰি আৰু এইখিনি অলপ ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰসংঘৰ অংগসমূহ ৰাষ্ট্ৰসংঘৰ কি কি অংগ আছে সেইকেইটা তোমালোকে বহিত লিখা 6টা অংগ আছে হা 6টা প্ৰধান অংগ প্ৰথম হ'ল সাধাৰণ সভা জেনেৰেল এছেম্বলি দ্বিতীয় হ'ল নিৰাপত্তা পৰিষদ চিকিউৰিটি কাউন্সিল তৃতীয় হ'ল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ 4 নম্বৰত ন্যায়সুৰক্ষী পৰিষদ 5 নম্বৰত আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টি পৰিষদ আৰু 6 নম্বৰত সচিবালয় এই গোটেইকেইটা ৰাষ্ট্ৰসংঘৰ 6টা অংগ হয় 6টা পাৰ্ট হয় ইউনাইটেড নেশ্যনৰ 6টা পাৰ্ট আছে গোটেইকেইটা পাৰ্টৰ বিষয়ে আমি এতিয়া পঢ়িব লাগিব সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ আমি যি ইম্পৰ্টেণ্ট পইণ্ট হয় মই হাইলাইট কৰি যাম বহিত ধুনীয়াকৈ লিখি যোৱা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি সাধাৰণ সভা সকলো সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই 5জনকৈ প্ৰতিনিধি পঠাব পাৰে ঠিক আছে প্ৰত্যেকজন সদস্য ৰাষ্ট্ৰই 5জনকৈ প্ৰতিনিধি পঠাব পাৰে জেনেৰেল এছেম্বলিলৈ কিন্তু প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান কৰিব পাৰে ভোট এটাকৈ দিব পাৰে মানুহ 5জনকৈ পঠাব পাৰে মানে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈ বহে আকাৰত বৃহৎ হোৱাৰ বাবে কেইবাখনো কমিটিৰ জৰিয়তে এই কাৰ্যসমূহ পৰিচালনা কৰে যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট মই হাইলাইট কৰি দিলোঁ তোমালোকে বহিত লিখি দিয়া 2 নম্বৰত হ'ল নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ হ'ল নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল 5জন আৰু অস্থায়ী সদস্য আছিল 6জন ঠিক আছে গঠন হোৱাৰ সময়ত কেইজন আছিলে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য 5জন আছিলে আৰু অস্থায়ী 6জন আছিলে পাৰ্মানেণ্টলি 5জন থাকে আৰু অস্থায়ীভাৱে মানে নিযুক্তি দি 6জন আহি থাকে 1963 চনত ৰাষ্ট্ৰসংঘৰ 33 নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈ বৃদ্ধি কৰা হয় এতিয়া অস্থায়ী সদস্য কেইজন হ'ল 10জন তো নিৰাপত্তা পৰিষদত স্থায়ী সদস্য এতিয়া কেইজন আছে 5জন আৰু অস্থায়ী প্ৰথমতে আছিলে 6জন হেতু বহাই পেলাই এতিয়া 10জন কৰি দিলে সব এতিয়া স্থায়ী 5জন আৰু অস্থায়ী 10জন নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচন কৰে অস্থায়ী সদস্যসকলক কোনে নিৰ্বাচিত কৰে এই সাধাৰণ সভাই ওপৰত যোনটো দেখালো আৰু যিকেইজন স্থায়ী পাৰ্মানেণ্টলি যিকেইখন আছে 5খন সেইকেইখনৰ নাম মনত ৰাখা মুখস্থ কৰি ৰাখা আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন যিকেইখন স্থায়ী পাৰ্মানেণ্টলি মেম্বাৰ আছে 5খন গোটেইকেইখন নাম মনত ৰাখিব লাগিব USA মানে আমেৰিকা গ্ৰেট ব্ৰিটেইন মানে ইংলেণ্ড তাৰপিছত ফ্ৰান্স তাৰপিছত ৰাছিয়া তাৰপিছত চাইনা এই গোটেই 5খন মুখস্থ ৰাখিব লাগিব কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী 5জন সদস্য সহ মুঠ 9জন সদস্যৰ সন্মতি থাকিব লাগিব স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয় মানে এনেকুৱা হয় ধৰা তুমি এটা সিদ্ধান্ত মানে ৰাষ্ট্ৰসংঘই এটা সিদ্ধান্ত ল'ব ঠিক আছে ভেটো মানে কি মানা কৰি দিলে
স্থায়ী সদস্যই ক'লে যে এই সিদ্ধান্তটো ল'ব নালাগে, তেতিয়া সিদ্ধান্তটো লোৱাই নহ'ব মানে সেইটো। নেক্সট আছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। এইটো ৰাষ্ট্ৰসংঘৰ 3 নম্বৰ অংগ হয়। ৰাষ্ট্ৰসংঘ গঠিত সময়ত এই পৰিষদৰ সদস্য আছিলে 18 জন। প্ৰথমতে 18 জন আছিলে আৰু 1965 চনত ইয়াৰ 27 জনলৈ বৃদ্ধি কৰা হয়। তাৰপিছত 1973 চনত 54 জনলৈ বৃদ্ধি কৰা হয়। সব মনত ৰাখিব নালাগে, জাষ্ট মনত ৰাখা ইনিচিয়েলি কিমান আছিলে 18 জন অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ, আৰু এতিয়া কিমান 54 জন, এইটো মনত ৰাখিলে হ'ল। আৰু ইয়াৰ কাৰ্যকাল কিমান 3 বছৰৰ কাৰ্যকালৰ বাবে ইয়াৰ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। বাকী ইমান ইম্পৰ্টেণ্ট নাই, জাষ্ট তোমালোকে মনত ৰাখা কি ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিলৰ ইনিচিয়েলি 18 জন সদস্য আছিলে, এতিয়া 54 জন হয়, মানে 3 গুণ হৈ গ'ল, এইটো মনত ৰাখিলে হ'ল। আৰু এইসকলৰ কাৰ্যকাল কিমান 3 বছৰ, নিৰ্বাচন কোনে কৰে সাধাৰণ সভাই। ন্যাসৰক্ষী পৰিষদ ট্ৰাষ্টিভ কাউন্সিল, ৰাষ্ট্ৰসংঘৰ 76 নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তুলিবলৈ এই পৰিষদ গঠন কৰা হৈছিল। ন্যাসৰক্ষী পৰিষদৰ 3 ধৰণৰ সদস্যৰে গঠিত। ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল, আৰু সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল। এইকেইটা পইণ্ট মনত মুখস্থ ৰাখিবা জাষ্ট। আৰু ন্যাসৰক্ষী পৰিষদৰ কেনেকুৱা ধৰণৰ সদস্য থাকে। নেক্সট আমি চাম আন্তৰ্জাতিক ন্যায়ালয়, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি আন্তৰ্জাতিক ন্যায়ালয়। ইম্পৰ্টেণ্ট পইণ্ট এইটো আহে। যেনেকৈ চবতে কোৰ্ট আছে, আমাৰ অসমত আছে হাই কোৰ্ট, ভাৰতৰ কাৰণে যদি চাওঁ গোটেই ভাৰতৰ কাৰণে সুপ্ৰিম কোৰ্ট, তেনেকৈ ৰাষ্ট্ৰসংঘৰ কাৰণেও কোৰ্ট আছে, সেইটো কোৰ্টৰ নাম হ'ল আন্তৰ্জাতিক ন্যায়ালয়। ইয়াত মুঠ ন্যায়াধীশ কেইজন আছে, মুঠ 15 জন। ন্যায়াধীশ কেইজন আছে এইটো পৰীক্ষাত আহিব পাৰে, লিখিবা 15 জন। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য এই আদালতৰ সদস্য। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া ৰায় বিবদমান ৰাষ্ট্ৰই মানিবই লাগিব মানে। নেক্সট আছে সচিবালয়, ছেক্ৰেটেৰিয়েট। সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰস্বৰূপ। ই সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। এই সচিবালয়ে ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। সচিব প্ৰধানজনৰ নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। সচিব প্ৰধানজনৰ কাৰ্যকাল কিমান বছৰ, 5 বছৰ। ইম্পৰ্টেণ্ট হয়, পুনৰ নিৰ্বাচনো হ'ব পাৰে তেওঁৰ, এইটো ইম্পৰ্টেণ্ট হয়। মানে এবাৰ মানুহজন 5 বছৰ গুচি গ'ল, তাৰপিছত আকৌ নিৰ্বাচিত হৈ আহিব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিলে, নৰৱে ট্ৰাইব হোল্ডান লি। মনত ৰাখিবা এইটো পইণ্ট। প্ৰথম সচিব প্ৰধানজন কি, নৰৱেৰ ট্ৰাইব হোল্ডান লি। আৰু বৰ্তমান কোন হয়, এইটো আহে পৰ্তুগালৰ এণ্টনিঅ গুটেৰেছ। দেশখনৰ নামো মনত ৰাখিবা আৰু নামটো মনত ৰাখিবা, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান। প্ৰথম আছিলে নৰৱে ট্ৰাইব হোল্ডান লি, আৰু বৰ্তমান পৰ্তুগালৰ এজন মানুহ, এইজন হয় এণ্টনিঅ গুটেৰেছ। এইবিলাকৰ ওপৰতে MCQ আহিব। ইয়াৰ উপৰিও কিছুমান অন্যান্য অভিকৰণ আছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত, এইবোৰ দিয়া আছে। ইয়াত জাষ্ট তোমালোকে ইম্পৰ্টেণ্ট এইটোৱে হ'ল যে অলপ তলত আছে বস্তুখিনি, মই তোমালোকক অলপ পিছত দেখাই দিম। এইটো ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি, ইয়াৰ পৰা আমি পঢ়িছোঁ আকৌ। বিশ্বৰ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1945 চনত কি হৈছিলে, ৰাষ্ট্ৰসংঘ পৰিচালিত কৰিছিলে। এই সুদীৰ্ঘ কালছোৱাত 70 বছৰ যি হ'ল ৰাষ্ট্ৰসংঘৰ, সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাৱৰণ আনি সকলো ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলোচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই লৈ অহা ভূমিকা অতি আশাপ্ৰদ আৰু ইতিবাচক। অৱশ্যে বহু ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী স্থিতি আৰু কোনো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অনুমোদন অবিহনে কি কৰে, আমেৰিকাই সামৰিক কাৰ্যপন্থাই ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণি আনিছে। নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰিবলৈ ৰাষ্ট্ৰসংঘই বিভিন্ন পদক্ষেপ লৈছে। তাৰ ভিতৰত পদক্ষেপসমূহ কি কি, ৰাষ্ট্ৰসংঘই যে বিশ্বত শান্তি আনিবৰ কাৰণে কি কি কাম কৰিছে। 1952 চনত জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। নিৰস্ত্ৰীকৰণ মানে যে নামতে সোমাইছে নিৰস্ত্ৰ, মানে অস্ত্ৰ নোৱাৰি, মানে অস্ত্ৰ ইউজ কৰিব নোৱাৰিব, আৰ্ম।
তো নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন হৈছিল পৰীক্ষাত আহিব পাৰে এটো তোমালোকে লিখি ৰাখিবা 1952 চনৰ জানুৱাৰী মাহত 1963 চনত আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি 1967 চনত বহিৰ মহাকাশ চুক্তি এবোৰ আছে কিবা কিবি ঢেৰ কিন্তু মোৰ মতে ইয়াৰ পৰা পৰীক্ষাত নাহে আজিলৈকে কাৰোবাৰ যদি হলো ৰিস্ক ল'ব ভয় লাগে পঢ়িব পাৰা কিন্তু ইমান নাহে ইয়াৰ পৰা ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল তাৰিখৰ লগত মনত ৰাখে কাৰণ মানৱ অধিকাৰ দিৱস পালন কৰা হয় 16 ফেব্ৰুৱাৰীত মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী 1945 চনৰ এক বছৰ পিছতে মানে ৰাষ্ট্ৰসংঘ স্থাপন হোৱাৰ এক বছৰ পিছতে মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ইয়াৰ মেইন উদ্দেশ্য কি নামতে সোমাইছে মানৱ অধিকাৰ মানুহক অধিকাৰ প্ৰদান কৰা জন্মখনত ইয়াৰ সদস্য আছিল 18 জন মানৱ অধিকাৰ আয়োগৰ প্ৰথমতে 18 জন সদস্য আছিল এটো লিখা 62 চনত 21 জনলৈ বৃদ্ধি কৰা হয় 90 চনত 53 জন কৰা হয় ঠিক আছে গতিকে এতিয়া কিমান আছে 53 জন হিউম্যান ৰাইট কাউন্সিল ইংলিছত কোৱা হয় হিউম্যান ৰাইট কাউন্সিল ইনিশিয়ালি ইয়াৰ মেম্বাৰ আছিল 18 জন এতিয়া 53 জন মন ৰাখিবা মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান 3 বছৰ হয় এটো লিখি ৰাখা মানৱ অধিকাৰ ঘোষণা পত্ৰ বিশ্বৰ শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে গঠিত হোৱা ৰাষ্ট্ৰসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে মানৱ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে কি কৰিলে 48খন ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে সেইবাবে আজিও 10 ডিচেম্বৰ দিৱসটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় আচ্ছা মানৱ অধিকাৰ দিৱস কোন দিনা পালন কৰা হয় 10 ডিচেম্বৰ হা প্ৰতিষ্ঠা দিৱসটো নহয় 10 ডিচেম্বৰটো পালন কৰা হয় এটো পইণ্ট লিখি ৰাখা এটো পৰীক্ষাত আহিব চাবা মানৱ অধিকাৰ দিৱস কনফিউজন নহবা 10 ডিচেম্বৰত পালন কৰা হয় কিয় 10 ডিচেম্বৰত কাৰণ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰিছিল হেতু কাৰণে তো মই যিকেইটা পইণ্ট হাইলাইট কৰিছো ইম্পৰ্টেন্ট হয় 10 ডিচেম্বৰ 1948 চনত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হৈছিল এই ঘোষণা পত্ৰত কি আছিল এইবিলাক আছে তোমালোকে পঢ়িব পাৰা প্ৰথম বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিষ্ঠ হৈছে দ্বিতীয় এই ঘোষণা পত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে উল্লেখযোগ্য যে এই ঘোষণা পত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ কিছু সীমাবদ্ধ আনিছে কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্ৰই এই অধিকাৰসমূহক আওকাণ কৰিব নোৱাৰে দেশৰ নাগৰিকসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণা পত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে মানে মানৱ অধিকাৰ মানে বৰ্তাই ৰাখিবৰ কাৰণে এই ঘোষণা পত্ৰখন আনা হৈছিল বাকি এইবিলাক কিবা কিবি লিখা আছে আমি এদিন টাইম ৱেষ্ট নকৰোঁ সব পঢ়ি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰত ৰাষ্ট্ৰীয় মানে কি ভাৰতৰ কাৰণে আহিব ৰাষ্ট্ৰৰ কাৰণে দেশৰ কাৰণে তো আমাৰ ইণ্ডিয়াটো নেশ্যনেল হিউম্যান ৰাইট কাউন্সিল আছে 1966 চনত কি হৈছিল সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য যিমান ৰাষ্ট্ৰ আছে সিহঁতৰ মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে পৰামৰ্শ বিচাৰিছিল 1970 চনত তেতিয়া কি কৰিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে যিবিলাক সদস্য ৰাষ্ট্ৰ যিবিলাক দেশ ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত হয় তেওঁলোকক মানৱ অধিকাৰ আয়োগ গঠনত গুৰুত্ব দিছিলে সেই মৰ্মে 1993 চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত প্ৰত্যেকজন সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠন কৰিব বুলি ক'লে সেই মৰ্মে ভাৰতত 1993 চনৰ 28 ছেপ্টেম্বৰত এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে 93 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় তাৰিখ আৰু চন দুইটা মনত ৰাখা ভাৰতৰ কাৰণে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল 1993 চনৰ 12 অক্টোবৰ তাৰিখে লিখি ৰাখা ধুনীয়াকৈ লিখি ৰাখা বহিত কাৰণ পৰীক্ষাত আহিব চাবা 1993 চনৰ 12 অক্টোবৰ তাৰিখে আৰু মানৱ অধিকাৰ সুৰক্ষা আইন 1993 মানৱ অধিকাৰ সুৰক্ষা আইনো 1993 তে আহিছিল এটো লিখি ৰাখা
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, এতিয়া আমি ভাৰতৰ বিষয়ে পঢ়ি আছোঁ। ভাৰতৰ যিখন মানৱ অধিকাৰ আয়োগ তাৰ সভাপতিজন হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। ঠিক আছে, যোনজন প্ৰেচিডেণ্ট হ'ব কাৰ? নেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলৰ, NHRC। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যোনজন সভাপতি হ'ব তেওঁ কোন হ'ব লাগিব? আমাৰ সুপ্ৰিম কোৰ্টৰ আগৰ ন্যায়াধীশ হ'ব লাগিব, ৰিটায়াৰ্ড হোৱা। এইটো পইণ্ট লিখি ৰাখা। ন্যায়াধীশ নহয়, মুখ্য ন্যায়াধীশ হ'ব লাগিব, চিফ জাষ্টিচ। সদস্যসকলৰ ভিতৰত কোন কোন সদস্য হ'ব পাৰে? এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ, এজন এতিয়া বা আগৰ ন্যায়াধীশ হ'ব লাগিব। এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ, কোনো হাইকোৰ্টৰ, আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা এক্সপিৰিয়েঞ্চ মানুহ দুজন হ'ব লাগিব। তো আমি কি গম পালোঁ? নেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলৰ প্ৰেচিডেণ্ট কোন হ'ব? আমাৰ সুপ্ৰিম কোৰ্টৰ SC মানে সুপ্ৰিম কোৰ্ট বুলি কৈছোঁ, তাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব, চিফ জাষ্টিচ অফ ইণ্ডিয়া। মেম্বাৰ কোন কোন হ'ব পাৰে? এজন মেম্বাৰ হ'ব সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাষ্টিচ, এজন হ'ব হাই কোৰ্টৰ, আৰু দুজন হ'ব এক্সপিৰিয়েঞ্চ মানুহ। ঠিক আছে, এইখিনি পইণ্ট ধুনীয়াকৈ লিখি ৰাখা বহীত। গোটেইখিনি ইম্পৰ্টেণ্ট হয়। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে। কিছুমান এতিয়া চোৱা, এই তালিকাখন যে আছে এখন তোমালোকে ধুনীয়াকৈ এখন লিখা আৰু পঢ়া টেবুলৰ আগত লগাই থোৱা বা বহীত হ'লেও লিখি ৰাখা, এইখন চাই থাকিবা তোমালোকে। এই তালিকাখন বহুত ইম্পৰ্টেণ্ট হয় আৰু পৰীক্ষাত চাবা ইয়াৰ পৰা এটা হ'লেও প্ৰশ্ন আহিবই, মই 100% কৈছোঁ। তোমালোকে চাই লোৱা, এটা হ'লেও MCQ ইয়াৰ পৰা আহিবই, চাবা। এটা সংগঠন দিয়া আছে, এটা অনুষ্ঠান দিয়া আছে, আৰু তাৰ মুখ্য কাৰ্যালয় ক'ত ক'ত অৱস্থিত, তাৰ লগতে কিছুমান ফুল ফৰ্ম, গোটেইখিনি পইণ্ট মনত ৰাখিব লাগিব। আমি এটা এটাকৈ এতিয়া চাই যাওঁ, কিন্তু মই ইমানেই কৈছোঁ তোমালোকক যে পৰীক্ষা দিয়াৰ পৰা আহিব, গতিকে গোটেইখিনি লিখি ৰাখা আৰু মুখস্থ কৰা। জাতিসমূহৰ সংঘ, কমনৱেলথ অফ নেশ্যনছ, লণ্ডনত আছে। এমনেষ্টি ইণ্টাৰনেশ্যনেল, লণ্ডনত আছে। নাটো, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, নাটোৰ ফুল ফৰ্মো আহে, চ' ফুল ফৰ্মো লিখি ৰাখা। NATO, N ফৰ নৰ্থ, A ফৰ আটলাণ্টিক, T ফৰ ট্ৰিটি, O ফৰ অৰ্গেনাইজেশ্যন। নাটোৰ হেৰি ক'ত আছে? হেডকোৱাৰ্টাৰ ব্ৰুচেলছ। ব্ৰুচেলছ কোনখন দেশ সেইটো মনত ৰাখি লোৱা, বেলজিয়াম। ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি, আন্তঃৰাষ্ট্ৰীয় নৱীকৰণ শক্তি অভিকৰণ, ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰ? UAE, ডুবেইত আছে। এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম, APEC, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ছিংগাপুৰ। দক্ষিণ পূব এছীয় জাতিসমূহৰ সংস্থা, এছিয়ান, ইয়াৰ ফুল ফৰ্মটো তোমালোকে গুগলত চাই লোৱা। এতিয়া লিখি ৰাখিব সময় নাই মই, সেইটো কাৰণে তোমালোকে গুগলত চাই ফুল ফৰ্মটো লিখি ৰাখিবা হা। ইয়াৰ ক'ত আছে? জাকাৰ্টা। ICC, ক্ৰিকেট চবেই চাই, ICC ফুল ফৰ্ম কি? ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, ইয়াৰ ক'ত আছে? হেডকোৱাৰ্টাৰ ডুবাইত আছে, মনত ৰাখিবা। FIFA, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন, ফিফাৰ ফুল ফৰ্ম লিখিবা। ক'ত আছে? জুৰিক। জুৰিক দেশখন হয়তো ছুইজাৰলেণ্ড হ'ব হা, তোমালোকে একবাৰ চাই ল'বাচোন দেশখন কি হয়। মই চাই আছোঁ ৰ'বা। য়েছ, দেশখন ছুইজাৰলেণ্ড হয়। WEF, ৱৰ্ল্ড ইকনমিক ফ'ৰাম, বিশ্ব অৰ্থনৈতিক মঞ্চ, ক'ত আছে? জেনেভা। জেনেভাও আছে ছুইজাৰলেণ্ডত। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন, লোচেন, ছুইজাৰলেণ্ডতে। সাৰ্ক ক'ত আছে? কাঠমাণ্ডু। দেশ কি হয়? নেপাল। সাৰ্কৰ ফুল ফৰ্ম বহুত ইম্পৰ্টেণ্ট হয়, আহিব চাবা আহিলে। সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন, ঠিক আছে। গতিকে এই গোটেইকেইটা তোমালোকে লিখি ৰাখিবা হা, এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব চাবা। বাকী এইবিলাক প্ৰশ্ন আছে। প্ৰশ্ন ধৰা আমি পঢ়ি আহিলোঁ, ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যেতিয়া মানে শান্তি আনিব লাগে, তো আমি ধুনীয়াকৈ ওপৰত লিখাই আছে। ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য লিখা কৈ আহিছোঁ। ৰাষ্ট্ৰসংঘ অংগকেইটা, কি কি অংগ আছিলে? 6টা অংগ যে আছিলে সেইকেইটা লিখিবা। ৰাষ্ট্ৰসংঘৰ লগত জড়িত 2টা এজেঞ্চি, কেইটামান বহুত যে দীঘলীয়া এজেঞ্চি আছিলে সেইবোৰ।
নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা চুক্তিকেইখন কি আছিলে মই দেখাই দি আছোঁ তোমালোকে চুক্তিকেইখন আহিলে এখন হ'ল এইটো যিকোনো লিখিলে হ'ল চোৱা বহি মহাকাশ চুক্তি সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি যিকোনো দুখন লিখিলে হ'ল সল্ট 1 চুক্তি সল্ট 2 চুক্তি সেইবিলাক মানৱ অধিকাৰ মানে কি বুজা মানৱ অধিকাৰ মানে মানুহৰ যিবোৰ অধিকাৰ জীয়াই থাকিবলৈ যিখিনি আমাক অধিকাৰ লাগে মানুহ এজনক সেইখিনি তো দীঘলীয়া প্ৰশ্নখিনিও তোমালোকে চাই তেনেকৈ লিখিবা আমি নেক্সট ভিডিঅ'ত MCQ লৈ আহিম এই চেপ্টাৰটো